কোৰাণৰ দ্বাৰা পৰিচালিত মইতো অসুৰ বুলিয়ে কওঁ কোৰাণক বিশ্বাস কৰাটো প্ৰত্যেকজনকে মই ক'ৰবাত নহয় ক'ৰবাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে মইতো সেই জিহাদৰ লগত সম্পৰ্ক থকা বুলিয়ে ভাবিম চলাৰ ব্যৱস্থা কোনো প্ৰয়োজন নাই কোনো মিলাপ্ৰীতি কথা নাই হিন্দু মুছলিমৰ কোনো সম্প্ৰীতিৰ কথা মইতো নকওঁ হ'বই নোৱাৰে ক'ৰবাত ইয়াতো অসুৰ খেদি প্ৰতিষ্ঠা কৰিবলগীয়া হ'ব পাৰিলগীয়া হ'ব চাগে সেই ধৰণৰ পৰিৱেশ এটা আমি দেখা পাইছোঁ ভাল লাগিছে আটাইতকৈ ভাল লাগিছে যে মই মাৰ ওচৰলৈ আহিছোঁ আৰু মাৰ ওচৰলৈ আহি ইমান সুন্দৰকৈ ইমান ধুনীয়াকৈ আমি পূজা অৰ্চনা কৰিছোঁ সেইটো কাৰণে মই নিজকে আজি সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু মাৰ অংশ যেতিয়া ইয়াতো আছে আমি যদি অসমত থাকি হিন্দু হৈ যদি মাক চিনি নাপাওঁ আমাৰ সভ্যতা সংস্কৃতিত জড়িত থকা অনুষ্ঠানবোৰ যদি নাজানো তালৈ যদি আমি আহিব নোৱাৰোঁ আৰু তালৈ যদি আমি নাহোঁ আহিব নোৱাৰা কাৰণ যিয়েই নহওক আৰু যদি আমি নাহোঁ তেতিয়াহ'লে ক'ৰবাত আমি নিজেই হিন্দু হৈ থকাতকৈ নথকাই ভাল বুলি ভাবিছোঁ সেইকাৰণে মা য'তেই আছে বা আমাৰ যি সভ্যতা সংস্কৃতিৰ আমাৰ ধৰ্মীয় চিনাকি যিমানবোৰ ক্ষেত্ৰ আছে য'তেই থাকক যিমান যেনেকুৱা জেগাত নাথাকে আমি তালৈ যাম আৰু সকলোবোৰক আমি লগ লগাই একত্ৰিত কৰাৰ চেষ্টা কৰিম একত্ৰিত কৰা মানে মন্দিৰসমূহ নামঘৰসমূহ সত্ৰসমূহ একত্ৰিত কৰাৰ কথা কোৱা নাই তেওঁলোকৰ মাজত যিটো সম্পৰ্ক তেওঁলোকৰ মাজত যিটো অহা যোৱা হ'ব লাগিছিল তেওঁলোকৰ লগত যি ধৰণৰ সম্পৰ্ক হ'ব লাগিছিল আমি নিজেই নাজানো ইয়াত এই ধৰণে গুৱাহাটী কামাখ্যা মন্দিৰত যিটো ভিৰ ইয়াতো হ'ব লাগিছিল ইয়াত কিয় হোৱা নাই সেই কাৰণবোৰ আমি বিবেচনা কৰিম সেইটো কেনেকৈ কৰিব পাৰি কি কাৰণে হোৱা নাই বুলি ভাবিছোঁ কাৰণবোৰ আমি বিবেচনা কৰিম আমি বিশ্লেষণ কৰিম ইয়াত বিভিন্ন ধৰণৰ কাৰণ আছে বিভিন্ন ধৰণৰ কথা আছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে সদায় এটা বস্তু স্পষ্ট হয় মা কামাখ্যা যেতিয়া প্ৰতিষ্ঠা কৰিছিলে নীলাচল পাহাৰত মানে নৰকাসুৰত আমি যিটো কওঁ গুৱাহাটীত তো অসুৰে আছিল নহয় তেতিয়াও ক'ৰবাত ইয়াতো অসুৰ খেদি প্ৰতিষ্ঠা কৰিবলগীয়া হ'ব পাৰিলগীয়া হ'ব চাগে সেই ধৰণৰ পৰিৱেশ এটা আমি দেখা পাইছোঁ সেইকাৰণে আমি কৰিব লাগিব তো কৰিব লগা হ'লে আৰু অসুৰ খেদিয়েইতো মাক প্ৰতিষ্ঠা কৰিব লাগিব ইয়াত প্ৰতিষ্ঠা চাগে সেইকাৰণেই হোৱা নাই কি জানিবা ক'ৰবাত অসুৰ আছে তো অসুৰ খেদিব লাগিব মাক প্ৰতিষ্ঠা কৰিব লাগিব সত্যৰঞ্জন মানে বিতৰ্ক কিন্তু দেখা গৈছে বিতৰ্কৰ মানে কেন্দ্ৰবিন্দু হৈ থাকে সদায় আজি কি ক'ব ইয়াত কামাখ্যা দেখা পাইছে লগতে আছে মিৰ্জুমলা তাত মছজিদ দিলে ইয়াত শব্দ আহে বা ইয়াত যেতিয়া পূজা পাতল কৰে তাত শব্দ যায় সেই সন্দৰ্ভত কি ক'ব মিৰ্জুমলাটো বিদেশী নহয় বিদেশীয়ে অশান্তি কৰিলে আমাৰ অশান্তি হ'বই মাটো বিদেশী নহয় মা আদি শক্তি মায়ে পৃথিৱী সৃষ্টি কৰিছে বিশ্ব ব্ৰহ্মাণ্ডৰ আদি শক্তি মাৰ শব্দ শুনিলে যদি কাৰোবাৰ অশান্তি হয় তেওঁলোকে আঁতৰি যাওক ইয়াৰ পৰা তেওঁলোকে আঁতৰি যাওক নাই তেতিয়াহ'লে আপোনাৰ প্ৰশ্নটো যেনেকৈ সুধিছে মই উত্তৰ তেনেকৈয়ে দিম আমাৰ অশান্তি হয় কিছুমান শব্দ শুনিলে কিছুমান বিষয় শুনিলে যিটো আমাৰ ইয়াৰ নহয় যিটো ইয়াৰ লগত আমাৰ কোনো সম্পৰ্ক নাই সাংস্কৃতিকভাৱে সম্পৰ্ক নাই ভৌগোলিকভাৱে সম্পৰ্ক নাই ৰাজনৈতিকটো বাদ দিয়ক ৰাজনীতি কৰি ঢেৰ সম্পৰ্ক কৰি লৈছে ৰাজনীতিক নাই বুলি ক'লে মই ভুল কোৱা হ'ব বাকী কোনো ধৰণৰ সম্পৰ্ক নাই ইয়াত আমাৰ মাটি পানী বায়ুৰ লগত সেইবোৰ সংস্কৃতিৰ কোনো সম্পৰ্ক নাই সেই সংস্কৃতিবোৰ আনি আমাৰ যি সভ্যতা যে পৃথিৱী সৃষ্টি কৰিলে বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে সেই সভ্যতা সংস্কৃতিক আমি চেলেঞ্জ কৰিব পৰা হৈছোঁ ইমান সাহস আপোনালোকে বহুতে কৰিলে যিসকলে কৰি আছে এতিয়াতো নোৱাৰে সেইকাৰণে আহি মানকাচৰত কামাখ্যাৰ ওচৰত মিৰ্জুমলাও আছে আপোনাৰ মিৰ্জুমলা কি থাকিব নালাগে নেকি আপোনাৰ মতে বিদেশী নষ্ট কৰিছে নহয় আহি ভাৰতখন মোগলে আহি শেষ কৰিলে আমি ভাবোঁ মোগল অহাৰ পিছতহে মোগলে শেষ কৰিলে তাৰ ব্ৰিটিছে শেষ কৰিলে কিয় শেষ কৰা বিদেশীক আমি কিয় ৰাখিম কোনোবা আছে থাকক যেনেকৈ আছে আমাৰ সভ্যতা সংস্কৃতি নষ্ট যিয়ে কৰিব আমি তেওঁক থাকিব নিদিওঁ তেওঁক শান্তিয়ে থাকিব নিদিওঁ আমাক যদি অশান্তি কৰা নাই ঠিকে আছে থাকক তেতিয়া আমাৰ ক'বলগীয়া নাই নষ্টটো কৰিছে নহয় নষ্টটো কৰিছে আমি জানো নহয় এতিয়া মই আপোনালোকৰ আগত নকওঁ যি কৈ আছোঁতো মই বিভিন্ন সময়ত কৈয়ে আছোঁ জনসংখ্যাৰ গাঁথনি আপোনালোকে চাওক আপোনালোকে জানিব সভ্যতা সংস্কৃতি চাওক অসমীয়া গৈ অসমীয়া কৰিলে খিলঞ্জীয়া গৈ খিলঞ্জীয়া কৰিলে তাৰ পিছতো স্বায়ত্ব শাসন লাগে বুলিও দাবী কৰিব পৰা হ'ল এইবোৰ অশান্তি নহয় এইবোৰ নষ্ট নহয় এতিয়া ইয়াৰ মানুহ আহিবলৈ ভয় কৰা হ'ল বিভিন্ন ঠাইলৈ যাবলৈ ভয় কৰে আহিবলৈ ভয় কৰে কিয় ভয়টো কোনে সৃষ্টি কৰিছে কাৰ পৰা হৈছে অসুৰৰ ওচৰলৈ আহিবলৈ ভয় কৰে অসুৰৰ আসুৰিকতা যেতিয়া দেখুৱাব নহয় তেতিয়া বিশ্ব ব্ৰহ্মাণ্ড যেনেকৈ মা কালী মা দুৰ্গাৰ সৃষ্টি হৈছিলে জন্ম হৈছিলে যিধৰণে ইয়াতো সেই মাৰ ওচৰত আছোঁ মাৰ পৰা কৈছোঁ মায়ে সেই শক্তিখিনি দিব সেইখিনি জাগ্ৰত কৰিব প্ৰত্যেকজনৰ হিন্দু চেতনা জাগ্ৰত কৰিব অসুৰবোৰক নষ্ট কৰিব যিহেতু ভাৰত বাংলা সীমান্তৱৰ্তী এলেকা মানকাচৰ ইয়াত দেখা যায় গৰুৰ যিটো চোৰাং বেহা বাংলাদেশলৈ চলি থকা সেইটো বহুত বেছি তো এই ক্ষেত্ৰত আপোনালোকে বিজেপি চৰকাৰ সদায় কৈ আহে গৌ মাতা ৰক্ষা কৰিব লাগে এই চোৰাং বেহাটোৰ লগত মইতো আপোনালোকে কিমান জানে মই নাজানো শেহতীয়া 3 দিন 13, 14, 15, 72 ঘণ্টা মই অনশনত আছিলোঁ যে গৰু হত্যা বন্ধ কৰিব লাগিব আৰু গৰুৰ নামৰ অবৈধ বেপাৰ বন্ধ কৰিব লাগিব তো আমিতো কৰাই আছোঁ যিখিনি পাইছোঁ এতিয়া দেখিছে আমি আপাৰ আছামৰ পৰা যিবোৰ আহিছিলে ইয়াত বুলিয়েই নহয়
অসমৰ মই কৈছোঁ এই ব্ৰহ্মপুত্ৰ নদীখনত যিমান নৈ উপনৈ আহি পৰিছেহি সেই যিবোৰ ঠাইৰ মাজেৰে নৈ উপনৈবোৰ আহিছে চবতেই গৰু চিণ্ডিকেট গৰু চুৰ কৰি গৰু লৈ যায় তাকো চিণ্ডিকেট ধৰা পৰাইছে আমি ধৰাইছোঁ বন্ধ কৰাব লাগিব প্ৰক্ৰিয়া আৰম্ভ হৈছেহে চবে কৰিব লাগিব পুলিচ প্ৰশাসন কিয় কথা শুনা নাই আপোনালোকৰ কথা শুনা নাই নহয় চাওক কথা কোনে শুনিছে নুশুনিছে নাজানো এতিয়া আমিতো আহিছোঁ নহয় আমিতো পুলিচ প্ৰশাসনে ধৰিছে একেলগে 8খনলৈকে গাড়ী ধৰিছে তো পুলিচেই ধৰিছে ইয়াতো ধৰি আছে আপোনালোকেও বাতৰি প্ৰকাশ কৰে ধুবুৰী পুলিচে ধৰিছে মানকাছৰ পুলিচে ধৰিছে বুলি ধৰিছে সময়ৰ লগে লগে আৰু কিছুমান কথা আছে নহয় এই কাছব যে আহিছিল চব ছিকিউৰিটি ফ'ৰ্চ আছিল কেনেকৈ আহি সোমালি যাৰ মনত আসুৰিক প্ৰবৃত্তি থাকে যাৰ মনত সন্ত্ৰাসবাদটো বিয়পি থাকে যি ভিতৰৰ পৰা মনৰ পৰা আত্মাৰ দ্বাৰা আসুৰিক চিন্তাধাৰা পৰিচালিত নহয় অসুৰে কিবা নহয় কিবা প্ৰকাৰে আহিবই গতিকে সেই অসুৰবোৰ শেষ কৰিবলৈ তেওঁলোকৰ সেইফালে যাব লাগিব সেই পৰিস্থিতিটো কৰি আছোঁ আমি সেই ব্যৱস্থাটো হওক সেইদিনা দেখিব চব নোহোৱা কি ক'ব এমপি হয় ইয়াত মইতো কৈয়ে আছোঁ তেওঁলোকে বিদেশৰ সন্ত্ৰাসবাদীৰ লগত সম্পৰ্ক থকা অনুষ্ঠানৰ পৰা যি ধন আহে তেওঁৰ অনুষ্ঠানলৈ আহি সেইবোৰ কৰি থাকে এইবোৰ কৰি আছে আপোনালোকেও দেখা পাই আছে জৰা ফুকা কৰি আপোনালোকৰ মানুহখিনি আমাৰ যিখিনি মানুহে বদৰ দিনৰ নিজৰ মানুহ বুলি ভাবে নহয় সেই মানুহখিনিকে জৰা ফুকা কৰি আচলতে সেই মানুহখিনিক নষ্ট কৰিব খুজিছে সেই মানুহখিনি আজি যিখিনিয়ে কয় যে মুছলমান মানুহখিনিৰ মাজত শিক্ষা কম মুছলমান মানুহখিনিৰ মাজত এইটো কম সিটো কম এই ডাঙৰ নেতাবোৰ আছে নহয় কি কৰিবলৈ আছে কি কৰিলে তেওঁলোকে ধুবুৰী মানকাছৰ চৰৰ অৱস্থা কিয় এই মানুহখিনি আপোনালোকৰ মানুহখিনি সোধক এমপি সোধক কি কৰিলে কি নকৰিলে ইমান যদি আপোনালোকৰ দৰত আছে তেওঁৰ প্ৰতি কিন্তু এইবোৰ মানুহ বেপাৰী মানুহ এইবোৰ মানুহে একোজন এজেণ্ট হৈ কাম কৰি আছে মই বিভিন্ন সময়ত কৈ আছোঁ এই মানুহবোৰ আপোনালোকে চিনি পাওক বুজি পাওক কাৰণ সন্ত্ৰাসবাদী যদি আপোনালোকে ইয়াৰ মাজৰ পৰা কোনোবাই যদি তেওঁ সন্ত্ৰাসবাদীৰ লগত জড়িত থকা কথাবোৰ সত্যতা প্ৰমাণ হোৱাৰ পিছতো যদি তেওঁৰ লগত থাকে তেতিয়া সেইবোৰ আপোনালোকে চিন্তা কৰিব তাত মোৰ ক'বলগীয়া নাই আৰু যদি তাৰ তেনেকুৱা ধৰণৰ কিছুমান কথাবোৰৰ পৰা আপোনালোক আমাৰ ইয়াত যিসকল আপোনালোক বুলি মই কোৱা নাই আচলতে সেইটো ক'লে মোৰ ভুল কথা হ'ব যে আমাৰ যিসকলে তেওঁৰ লগত সম্পৰ্ক ৰাখি সুসম্পৰ্ক ৰাখিব খুজিছে কিজানিবা সেই সন্ত্ৰাসবাদীৰ পৰা ধন তেওঁলোকলৈও আহে চাগে সেইকাৰণে তেওঁ মূৰত তুলি থৈ দিয়ে বহুতে ভাবে সেইকাৰণে থাকক তেওঁ আজি তেওঁ তালৈ আহিলোঁ নহয় মই তালৈ ইউডিএফ যিসকল কয় তেওঁলোকে সন্ত্ৰাসবাদীৰ লগত জড়িত এইটো ক'ব বিচাৰে নেকি আপোনাৰ কথা তেনেকুৱা কোৰাণখন ধৰ্মগ্ৰন্থ হ'ব নোৱাৰে কোৰাণখন সামৰিক ৰণকৌশলৰ হাতপুথি মই বিভিন্ন সময়ত কৈছোঁ গতিকে বাকীখিনি আপোনালোকে বুজি লওক আৰু তাত যেতিয়া জিহাদ শব্দটো 400তকৈ অধিকবাৰ আছে কোৰাণত আৰু যেতিয়া হাদিছত তাৰ ব্যাখ্যা আছে ইউ আৰ কম্পেল টু টেল এ লাই ফৰ দ্য চেক অফ ৰিলিজিয়ন এই কথাবোৰ যেতিয়া আছে মিছা কথা কোৱা জেহাদ কৰা অবিশ্বাসীক নষ্ট কৰা অবিশ্বাসীক ক্ষতি কৰা অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিবা মানুহক মানুহৰ মাজত কোৰাণত লিখিছে আল্লাই বোলে বিশ্বাসী আৰু অবিশ্বাসীৰ মাজত অভেদ্য পাচৰি বনাই দিব মানুহক লগাল এনে আঁতৰালে এইবোৰ যদি কোৰাণে কৈছে কোৰাণক পৰিচালনা কৰা আপুনি AIDF কিয় কোৰাণক বিশ্বাস কৰাটো প্ৰত্যেকজনকে মই ক'ৰবাত নহয় ক'ৰবাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে মইতো সেই জিহাদৰ লগত সম্পৰ্ক থকা বুলিয়ে ভাবিম AIDFকতো কৈছে AIDFলৈ সন্ত্ৰাসবাদৰ সম্পৰ্ক থকা পইচা আহে বিভিন্ন মাদ্ৰাছাৰ ওপৰত আপোনালোকে সেইবোৰ দেখাও পাইছে বিভিন্ন সময়ত বাকী ISI কথা আপোনালোকে জানে PFI ফাণ্ডত কি চলি আছে আপোনালোকে জানে মোতকৈ বেছি ভালকৈ জানিব ক'ত কি চলি আছে আপোনালোকে মোতকৈ বেছি ভালকৈ জানিব স্থানীয় সংবাদদাতা সেইবোৰ আপোনালোকেও জানে আপোনালোকে নকয় কিয় নকয় এইটো মই নাজানো জানাটোতো জানিব মই কোৱাখিনি কৈ আছোঁ আকৌ ক'ম আজি নকওঁ দিয়ক বেলেগ এদিন আহিলে আকৌ মই আপোনালোকে আজান বন্ধ চাওক আজান বন্ধ হ'ব লাগে বুলি কোৱা নাই মই কৈছোঁ আজানত লাউড স্পীকাৰ বন্ধ হ'ব লাগে কাৰণ আজানত লাউড স্পীকাৰটোৱে কি কৰিছে জানে আৰ্টিকল 19A যিটো কথা আছে ন কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত আমাক কৈছে নো ওৱান কেন বি কেপটিভ লিচেনাৰ্ছ আমাক কোনেও কেপটিভ বাধ্য কৰাই শুনাব নোৱাৰে কিন্তু আমি বাধ্য হৈছোঁ শোৱাৰ পৰা উঠাৰ পৰা ৰাতি নোখোৱালৈকে আমি শুনিবলৈ বাধ্য হৈছোঁ যিটোৱে আমাৰ সাংবিধানিক অধিকাৰ নষ্ট কৰিছে যিখন সংবিধানৰ দোহাই দি আপোনালোকে কথাবোৰ কৈ থাকে সেইখন সংবিধানকেই নস্যাৎ কৰিছে আজানত ব্যৱহাৰ কৰা লাউড স্পীকাৰে কিয়নো আমাক বাধ্য কৰি চোতা সজাইছে এক আৰু 2 নম্বৰ কথা হ'ল পলিউশ্যন কণ্ট্ৰল এক্ট আৰু পলিউশ্যন কণ্ট্ৰল ৰুলছ ভায়োলেট কৰিছে এই গোটেই কথাবোৰে কাৰণ আমি এই দুইটা মূল কথা আৰু তৃতীয় কথা হ'ল আমি সেকুলাৰ কাণ্ট্ৰি বুলি কৈছোঁ যিটো মই বিশ্বাসেই নকৰোঁ এটা শব্দ লিখি দিলে সেকুলাৰ হৈ যাব নোৱাৰে হিন্দু ধৰ্ম ভাৰতখন বাই ডিফল্ট বাই ডিজাইন সেকুলাৰ ইয়াত সংবিধানত সেকুলাৰ লিখি দিলে সেকুলাৰ হ'ব তেনেকুৱা কথা নহয় যেতিয়া ক'ব আল্লাই একমাত্ৰ হজৰত মহম্মদে শ্ৰেষ্ঠ আমি কি আমাৰ অনুভূতিত আঘাত নহয় আমি কষ্ট নাপাওঁ আমাৰ দুখ নালাগে মই সেইটো কথা ক'লে কাৰোবাৰ অনুভূতিত দুখ লাগে আমাৰ অনুভূতিৰ কথা কোনে ভাবিছে তো আমি ভাবিম এতিয়া আমি ভাবিছোঁ সেইকাৰণে লাউড স্পীকাৰ বন্ধ হ'ব লাগিব সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে তাৰ ওপৰত আৰু সেইটোৰ ওপৰত ভিত্তি কৰিয়ে ভাঙিম এই বন্ধ কৰাম বুলি যিটো কৈছোঁ ভাঙিম মানে বন্ধ কৰাৰ কথাটো কৈছোঁ ভাঙিম বুলি কথাটো আকৌ ক'ৰবাত লগাই নিদিব গৈ পেলাই আপোনালোকে তো বন্ধ কৰাব লাগিব তো লাউড স্পীকাৰ বন্ধ হ'ব লাগিব সময় লাগিব কিন্তু হোৱাটোতো হ'ব কৰাটোতো কৰাম আজি ইয়াত ক'লে মাৰ সন্মুখত ৰাখি মাক সাক্ষী কৰি কৈ গৈছোঁ
মা কামাখ্যা সাক্ষী কৰি কৈছোঁ, মা কামাখ্যা এইখিনি সাহস শক্তি দিব, জ্ঞান বুদ্ধি দিব। কাৰণ মা আছে কাৰণে আজি এইখিনি পাইছোঁহি, ইমান প্ৰত্যাহ্বানৰ পিছতো। আৰু সেইখিনি হ'লে মা সাক্ষী কৰি কৈছোঁ এইটো বন্ধ মছজিদতো চলে, মন্দিৰতো স্পীকাৰ লাউড স্পীকাৰটো চলে, দুয়োখন ঠাইতে চলে, মিলা প্ৰীতিৰে চলাৰ ব্যৱস্থা কোনো প্ৰয়োজন নাই, কোনো মিলা প্ৰীতিৰ কথা নাই। হিন্দু মুছলিমৰ কোনো সম্প্ৰীতিৰ কথা মইতো নকওঁ, হ'বই নোৱাৰে। সম্প্ৰীতি কৰিলে বাকীখিনি কৰক। আজি মই আপোনালোকৰ মাজতে আমাৰ কাৰ্বি, কছাৰী, ডিমাচাই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত বৈবাহিক সম্পৰ্ক হ'ব লাগে, যদি আমি প্ৰকৃত সম্প্ৰীতি কৰিব খুজিছোঁ। কেৱল যে মুছলমানক ভালকৈ ক'লেই সম্প্ৰীতি হ'ব আৰু হিন্দুৰ হকে ক'লেই সম্প্ৰীতি নাশ হ'ব, কোনখন ক'ত কি ধৰণৰ কথা এইটো? মই নকওঁ, তাৰমানে মই কি মানুহ নহয়? কেৱল মই বেয়া কৰিলেও তাক ভাল বুলি ক'ব লাগিব, তেতিয়া মই ভাল। নষ্ট কৰি থাকিব, এফালৰ পৰা শেষ কৰি থাকিব, তাৰপিছতো বাবা তই ভাল, তেতিয়া মই ভাল বুলি ক'ব। নকওঁ মই, আপোনালোকে কৈ থাকক। কেৱল হিন্দু মুছলমান মানেই, হিন্দুৰ হকে ক'লে সাম্প্ৰদায়িক, মুছলমানৰ বিৰুদ্ধে ক'লে কি সাম্প্ৰদায়িক। হিন্দুৰ হকে ক'লেও সাম্প্ৰদায়িক, মুছলমানৰ বিৰুদ্ধে ক'লেও সাম্প্ৰদায়িক। আৰু মুছলমানৰ ফৰে ক'লে ছেকুলাৰ, হিন্দুৰ ফৰে ক'লে সাম্প্ৰদায়িক। কথাটো ভাবকচোন, হিন্দুৰ ক্ষেত্ৰত হকে বিহকে ক'লেই সাম্প্ৰদায়িক, হিন্দুৰ বিৰুদ্ধে কৰিলেতো আৰু ৰজা তেতিয়াতো একদম সকলোৰে মূৰত তুলি লয়। যিসকলে হিন্দুৰ বিৰুদ্ধ যদি কৰি দিয়ে কোনোবাই, তেতিয়াতো তেওঁ মূৰত তুলি লয়। সেইকাৰণে কোনোবাই বেগমো, আকৌ কাৰোবাৰ বেগমো হ'ব খোজে হিন্দুৰ বিৰোধ কৰি গৈ। এইবোৰ প্ৰক্ৰিয়া হৈছে। ইয়াত সম্প্ৰীতি বুলি মোৰ কাৰণে সম্প্ৰীতি এটা ভেকু ভাওনা হৈছে আজিৰ তাৰিখত অসমত, ভাৰতত। কাৰণ ইছলামৰ জন্মৰ পৰা আমি দেখিছোঁ, ইতিহাস আমি দেখিছোঁ, প্ৰত্যেকখন কাণ্ট্ৰি যদি চাই হত্যা হিংসাৰ বাহিৰে একো নাই। আপোনালোকে কথাবোৰ ভাবক, বুজক, সঁচাবোৰ চাওক, সঁচা কি, সত্য কি, প্ৰকৃত কি। মই এই সঁচাবোৰ সত্যবোৰ দেখুৱাব খুজিছোঁ। যদিও সঁচাকৈ সম্প্ৰীতি বিচাৰিছে, মিলা প্ৰীতি বিচাৰিছে, আপুনিও মানুহ হৈ থাকক, আমিও মানুহ হৈ থাকোঁ, সকলো মানুহ হৈ থাকক। কাৰণ মানুহে এজনে আনজনক বেয়া পাবলৈ নিশিকায়, এজনে আনজনক নষ্ট কৰিবলৈ নিশিকায়, এজনে আনজনক মিছা কথা ক'বলৈ নিশিকায়, এজনে আনজনক মাটি দখল কৰিবলৈ নিশিকায়, এজনে আনজনক ধৰ্মক নষ্ট কৰিবলৈ নিশিকায়। কিন্তু আমি তাকেই দেখি আছোঁ, তাকেই হৈ আছে। সেইকাৰণে কৈছোঁ সেইবোৰ মানুহ হ'ব নোৱাৰে। আৰু যি কথা এই কোৰাণত লিখাও আছে। আপুনি ক'ব বিচাৰিছে মুছলমান যিবিলাক এইবিলাক মানুহ নহয়? কোৰাণৰ দ্বাৰা পৰিচালনা, মইতো অসুৰ বুলিয়ে কওঁ। হ'ব দিয়া, মানুহ নহয়, অসুৰ বুলি কওঁ ন মই বিভিন্ন সময়ত।